আপোনালোকে প্ৰথমতে ফেচবুকটো ওপেন কৰি ল'ব। তাৰপিছত ইয়াতে যে বাওঁফালে যে সৰুকৈ নিজৰ পিকচাৰটো দেখা পাই আছে, ইফালে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এনেকৈ তলত যাব। তলত যাই এবাউট, ইয়াতে এবাউট দেখা পাই আছে ন, এই এবাউটত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ তলত যাব। তলত যাই ইয়াতে দেখা পাই আছেনে প্ৰফাইল ট্ৰান্সপাৰেঞ্চি। এই প্ৰফাইল ট্ৰান্সপাৰেঞ্চি যে আছে ইয়াতে যাব। যাই এই ইয়াৰ চি অল যে আছে ৰাইট সাইডত লগতে একলগত তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক ইয়াতে তলত আছে গো টু এড লাইব্ৰেৰী। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত মোৰ অলপমান সময় লাগি আছে। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাওক চিষ্টেম ষ্টেটাছ দিয়া আছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাব আপোনালোকৰ 4টা অপশ্যন গ্ৰীণ হৈ আছেনে নাই। এই 4টা মই মাৰ্ক কৰি দেখাই দিছোঁ আপোনালোকক। এই 4টা এড লাইব্ৰেৰী, এড লাইব্ৰেৰী ৰিপোৰ্ট, এড লাইব্ৰেৰী API, ব্ৰাণ্ডেড কণ্টেণ্ট। ইয়াতে এই 4টা অপশ্যন যদি গ্ৰীণ হৈ থাকে তেনেহ'লে আপোনালোকে নিশ্চিন্তভাৱে থাকক আৰু জানিব যে আপোনাৰ ভিডিঅ' বা যিকোনো ৰিলছ এনি কোনো মানে পোষ্ট কৰিলে এইটো ভাইৰেল হোৱাৰ নিশ্চিত সম্ভাৱনা আছে। ঠিক আছে, তো আজিৰ ভিডিঅ'খিনি এইখিনি। আশা কৰোঁ আপোনালোকে বুজি পাইছে।